নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অতি শীঘ্ৰেই অসম চৰকাৰে প্ৰদান কৰিব 1 লাখ নতুন চৰকাৰী ঘৰ। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহক অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1 লাখ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব, সেইসকল মানুহক অসম চৰকাৰে চৰকাৰী ঘৰৰ নতুন বাজেট অনুযায়ী কিমান টকা প্ৰদান কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গও যাতে চাব পাৰে তাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক চৰকাৰী ঘৰৰ কাৰণে অসম চৰকাৰে 2024 চনত কিমান টকা প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন এষ্টিমেট কিন্তু প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে 1 নম্বৰত কোৱা হৈছে ব্ৰিক্স কিনাৰ কাৰণে আপোনালোকক চৰকাৰে প্ৰদান কৰিব 28,463 rupees। তাৰপিছত কোৱা হৈছে চেণ্ডৰ কাৰণে প্ৰদান কৰিব 8,000 আৰু চিপছৰ কাৰণে প্ৰদান কৰিব 5,940 rupees। তাৰপিছত চিমেণ্টৰ কাৰণে প্ৰদান কৰিব 18,240 rupees। তাৰপিছত কোৱা হৈছে 10, 12, 8 mm টৰ্চডইট কিনাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 8,643 rupees। তাৰপিছত কোৱা হৈছে 6 mm MS coil কিনাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 2,880 rupees। তাৰপিছত কোৱা হৈছে উডেন ষ্টেকলিং কিনাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 3,097 rupees। তাৰপিছত কোৱা হৈছে উডেন প্লাংক কিনাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 4,858 rupees। তাৰপিছত কোৱা হৈছে MS ব্লাক টিউব ৱৰ্কছৰ কাৰণে চৰকাৰে আপোনালোকক প্ৰদান কৰিব 16,433 rupees। তাৰপিছত কোৱা হৈছে ৰুফিং শ্বীট কিনাৰ কাৰণে চৰকাৰে আপোনালোকক প্ৰদান কৰিব 12,651 rupees। তাৰপিছত কোৱা হৈছে ৰিডগিং কিনাৰ কাৰণে চৰকাৰে আপোনালোকক প্ৰদান কৰিব 1,170 rupees। তাৰপিছত কোৱা হৈছে ভেণ্টিলেটৰৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 1,250 rupees। তাৰপিছত কোৱা হৈছে হাৰ্ডৱায়াৰ্ছ শ্বাটাৰিং বেম্বো কালাৰিং এণ্ড লোকেল কেৰিজৰ কাৰণে চৰকাৰে আপোনালোকক প্ৰদান কৰিব 3,615 rupees। তো অসম চৰকাৰে চৰকাৰী ঘৰখন বনাবলৈ যিখিনি মেটেৰিয়েলছৰ প্ৰয়োজন হ'ব, সেইখিনি মেটেৰিয়েলছ কিনাৰ কাৰণে আপোনালোকক প্ৰদান কৰিব 1,15,240 rupees। তো ইয়াৰ উপৰিও চৰকাৰী ঘৰখন বনোৱাৰ সময়ত যিখিনি লেবাৰ খৰচ লাগিব, সেই লেবাৰ খৰচৰ হিচাপো কিন্তু চৰকাৰে উল্লেখ কৰিছে। ইয়াতে 1 নম্বৰত কোৱা হৈছে মেছন কাৰ্পেণ্টাৰৰ 18 দিনৰ হাজিৰা চৰকাৰে প্ৰদান কৰিব 5,400 টকা। তাৰপিছত কোৱা হৈছে স্কিল লেবাৰৰ 45 দিনৰ হাজিৰা চৰকাৰে প্ৰদান কৰিব 9,360 rupees। তাৰপিছত কোৱা হৈছে আনস্কিল লেবাৰৰ 50 দিনৰ হাজিৰা চৰকাৰে প্ৰদান কৰিব 9,100। তো চৰকাৰে চৰকাৰী ঘৰখন বনাবলৈ লেবাৰ খৰচ টোটেল প্ৰদান কৰিব 23,860 rupees। যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব 2024 চনত, সেইসকল মানুহক অসম চৰকাৰে মেটেৰিয়েলছ কিনাৰ কাৰণে 1,15,240 rupees আৰু লেবাৰ খৰচ হিচাপে প্ৰদান কৰিব 23,860 rupees। তো এই দুটা যদি প্লাছ কৰে তেন্তে আপোনালোকৰ টোটেল এমাউণ্ট হ'ব 1,39,100। তো যিসকল মানুহে 2024 চনত চৰকাৰী ঘৰ লাভ কৰিব, সেইসকল মানুহে 1,39,000 বা 49,500 rupees লাভ কৰিব। লগতে আৰু এটা কথা আপোনালোকক জনাই দিছোঁ, বহু মানুহে মোক কমেণ্ট কৰি জনাই আছে যে চৰকাৰী ঘৰৰ টকা বৃদ্ধি হৈছে নে নাই। তো এই বিষয়ত আপোনালোকক এইটোৱে কওঁ যে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা কিন্তু চৰকাৰে বৃদ্ধি কৰা নাই। যদি বৃদ্ধি কৰে লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই